ডাক সংমণ্ডলৰ সৌজন্যত অনুষ্ঠিত হয় ফিলাটেলী কুইজ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে উপ ডাক অধীক্ষক মাননীয় শ্ৰী গিৰিকান্ত ডেকাই। আজি ভাৰতীয় ডাক বিভাগৰ দৰং সংমণ্ডলৰ তৰফৰ পৰা তেজপুৰ প্ৰধান ডাকঘৰৰ সৌজন্যত আয়োজিত ফিলাটেলী কুইজ কম্পিটিশ্যনত অংশগ্ৰহণ কৰা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰথমতে অভিনন্দন জনাইছোঁ। আজি সভাত উপস্থিত আমাৰ তেজপুৰ প্ৰধান ডাকঘৰৰ পোষ্টমাষ্টাৰ শ্ৰী জ্যোতি বসুমতাৰী, আজি কুইজ পৰিচালক তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ধৃতিমান চেৱনী, ইয়াত উপস্থিত ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকল আৰু শিক্ষাগুৰুসকল সকলোকে আমি এই কুইজ প্ৰতিযোগিতালৈ অংশগ্ৰহণ কৰাৰ বাবে পুনৰবাৰ অভিনন্দন জনাইছোঁ। দৰং ডাক সংমণ্ডলৰ উদ্যোগত তেজপুৰ প্ৰধান ডাকঘৰৰ সৌজন্যত এখনি ফিলাটেলীৰ ওপৰত এখন কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আজিৰ এই অনুষ্ঠানত উপস্থিত থকা দৰং ডাক সংমণ্ডলৰ সহকাৰী ডাক অধীক্ষক শ্ৰীযুত গিৰিকান্ত ডেকাদেৱ আৰু আজিৰ প্ৰতিযোগিতাখন পৰিচালনা কৰিবৰ বাবে আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত থকা তেজপুৰ বিশ্ববিদ্যালয়ৰ শ্ৰীমান ধৃতিমান চাৱৰ্ণিক ডাঙৰীয়ালৈ মোৰ আন্তৰিক অভিনন্দন তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰা আজিৰ কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অহা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তাৰ পাছতে ময়ূৰী বৰাই সৰস্বতী বন্দনা পৰিৱেশন কৰে। এই কুইজ প্ৰতিযোগিতাখনিৰ আঁত ধৰে শ্ৰী ধৃতিমান স্বামীয়ে। On 7 May 1960 as a road construction executive force, partly integral to an আৰু মই তোমালোকক যেনিবা বহুত টান কিবা এটা সুধিলো, কিবা মানে ফিলাটেলী মানে কিবা বহুত টান সুধিলে, তোমালোকেতো ভাবিব পাৰা ন যে আনফেয়াৰ, ইহঁতক ইমান ইজি সুধিছে আমাক ইমান টান সুধিছে, এইটো আনফেয়াৰ হয়। চ' তোমাক কি কৰিব পাৰা, যেতিয়া মই ইয়াক সুধিছোঁ হু ইজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, তোমালোকে জাষ্ট হাত উঠাবা, পাউণ্ডছ বুলি ক'বা আৰু আনচাৰটো লিখিবা, আনচাৰটো কৈ নিদিবা। মই আহি পেলাই চাম, যদি তোমালোকে আনচাৰটো শুদ্ধ তোমালোকে মাৰ্ক পাবা, কিন্তু যদি পাউণ্ডছত ভুল হয় তেতিয়া নিগেটিভ আছে, এনেই নিগেটিভ নাই, কিন্তু তোমালোকে যদি মানে পুৰা চিয়'ৰ হোৱা তেতিয়াহে পাউণ্ডছ কৰিবা, বুজিছা। প্ৰতিযোগিতাখনিত পুৰস্কাৰৰ লগতে একোটাকৈ গছপুলিও বিতৰণ কৰা হয়। প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ যুটীয়াভাৱে লাভ কৰে নিলয় নিবিড় কাশ্যপ আৰু ঈশান্ত ডেকাই, আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে কৌস্তভ হাজৰিকাই, আৰু তৃতীয় পুৰস্কাৰ যুটীয়াভাৱে লাভ কৰে অনুপ ডেকা আৰু কেতাব কাশ্যপে।